যোৱাকালি মানে ঘটনা এটা হৈ গ'ল মানে আমাৰ ভণ্টিজনে মানে আমাৰে ভনী জয় আৰু মোৰ ভণ্টি হয় তেজনে ঘৰতে মানে দুজনে মানে কিবা এটা মুখৰে তৰ্কাতৰ্কি হয় তৰ্কাতৰ্কি হোৱাৰ ভাৱত আমাৰ ভণ্টিজনে আমালৈ ফোন কৰাৰ পিছত মই বোলো ক'লোঁ যে তহঁতে তৰ্কাতৰ্কি কৰিব নালাগে গতিকে কি হৈছে আমি সামাজিক হিচাপত চাম তই আমাৰ ঘৰলৈ বাপেকৰ ঘৰলৈ গুচি আহা তেতিয়া মোৰ ভণ্টিজনে বাপেকৰ ঘৰলৈ গুচি যোৱাৰ পিছত আমি ভাবিলোঁ আমি ৰাইজে বহি পেলাই এইটো মীমাংসা কৰিম তাৰপিছত কি কৰিলে আমাৰ ভণ্টিজনে 2 দিন আমাৰ ঘৰত থাকাৰ পিছত 3 দিনৰ মূৰত সেই জোৱাইখন আকৌ ফোন কৰি থাকে ৰাতি 10টাৰ বজাত এবাৰ ফোন কৰি পেলাই মোৰ ভণ্টিজনক মাতে ঘৰলৈ আহিবলৈ তেতিয়া মোৰ ভণ্টিজনে ক'লে মই ইমান ৰাতি বাপেকৰ ঘৰৰ পৰা আহিব নোৱাৰিম গতিকে ৰাতি পোহৰ হ'লে মই আহিম এই কথাখন মোৰ ভণ্টি কোৱাৰ পিছত সি আকৌ দ্বিতীয়বাৰ নেক্সট টাইম ফোন কৰি মোক ভণ্টিজনক কৈ আছে তুমি যদি আজি ৰাতি গুচি নাহা তেতিয়াহ'লে মই ঘৰ বাৰী যি আছে সব মই জ্বলাই ধ্বংস কৰি দিম গতিকে এইখন কথাৰ ভাবুকিতে আমি ইমানটো মানে আমাৰ মনত ভাব লোৱা নাই গতিকে 1 ঘণ্টাৰ পিছত আকৌ নিষ্টাম ফোন কৰি পেলাই কৈ আছে লগৰ আশপাশ গাঁৱলীয়া মানুহ কৈ আছে যে ঘৰত জুই লাগি গ'ল তেতিয়াই আমি দৌৰি আহিলোঁ দৌৰি অহাৰ পিছত আহি পেলাই পাইছোঁ যে পূৰা জুই লাগি আছে তে গতিকে ফায়াৰ ষ্টেশ্যনত ফোন কৰাৰ পিছত আহি তেখেতো কানুনৰ মানুহ আহিছে আহি পেলাই মানুহবিলাকে মানে আহি পাইছে জুই লগাই ঘৰখন পুৰি চাৰখাৰ হৈ গ'ল গতিকে এটা কথা আবেদন জনাইছোঁ যাতে নেক্সট টাইম কাৰো ফেমিলিত তেনেকুৱা ঘটনা নহয় গতিকে আমি চৰকাৰক এটাই আবেদন জনাইছোঁ এই মানুহজনক প্ৰশাসনৰ আপোনালোকৰ চেনেলৰ জৰিয়তে উচিত মূল্য শাস্তি প্ৰদান কৰিব লাগে আমি সেইখনেই চৰকাৰত আবেদন জনাইছোঁ কিমান টকা মানে ধৰিবলৈ আমাৰ এটা মানে গাঁৱলীয়া হিচাপত ক'লে মেক্সিমাম 5 লাখ টকা মান আমাৰ লোকচান হৈছে মানে আলোচনা ভাবোঁতে মানে আমি এটা হিচাপ কৰিছোঁ যাতে 5 লাখ টকা আমাৰ মানে লোকচান হৈছে তো মানে আপোনাৰ 4টা ছাগলী আছিলে গাভিনী ছাগলী তাৰপিছত হাঁহ আছিলে 20টামান কুকুৰা চৰাই আছিলে 10টামান আৰু যিমান ঘৰতে কাগজ পতি নথি NRC যিমানেই বেংক বেলেঞ্চ যিমান আছিলে টকা পইচা অলপ আছিলে সোণৰ বস্তু আছিলে গোটেই খোবা আমি একো বস্তু মানে আমাৰ হাতত ল'ব পৰা নাই গোটেই খোবা পুৰি একদম চাৰখাৰ হৈ গ'ল বচাব পৰা নাই গতিকে আমি এটাই আবেদন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ প্ৰশাসনক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটা আবেদন জনাইছোঁ যে এই মানুহজনক উচিত শাস্তি দি প্ৰদান কৰিব লাগে আমাৰ এইটো দাবী মানে কেনেকুৱা লগাইছে মানে পেট্ৰল আনি বজাৰৰ পৰা তাৰ লগত আৰু 2জন ল'ৰা আছে বজাৰৰ পৰা ৰাতি 12টা বজাত পেট্ৰল আনি ঘৰত পেট্ৰল ঢালি জুই লগাই দিছে পেট্ৰল লগাই যদি পেট্ৰল ঢালি পেলাই জুই লগাই আপোনালোকেতো জানেই পেট্ৰলৰ জুই কেনেকুৱা হয় গতিকে এনেকুৱা অৱস্থা হৈছে আমি এটা মানে কোনো কাগজ এটা বস্তু আমি ধৰিব পৰা নাই